নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মোদীৰ কেবিনেটত প্ৰথমটো ডাঙৰ সিদ্ধান্ত, 3 কোটি লোকে পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। প্ৰথমখন কেবিনেটতে মোদী চৰকাৰৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত আবণ্টন দিয়া হ'ব বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। নতুন ঘৰত থাকিব শৌচাগাৰ, উপলব্ধ হ'ব বিদ্যুৎ সেৱা। কেৱল এয়াই নহয়, লগতে দিয়া হ'ব LPG কানেকশ্যন। লগতে কৃষক সন্মান নিধিৰ বাবেও মুকলি কৰি দিলে ধন। গ্ৰাম্য আৰু চহৰতো প্ৰদান কৰা হ'ব এই সমূহৰ। প্ৰথমখন কেবিনেটতে মোদী চৰকাৰৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী হৈ মোদীৰ প্ৰথমটো উপহাৰ। 9.3 কোটি কৃষকৰ একাউণ্টত জমা হ'ল ধনৰাশি। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হৈ কোটি কোটি কৃষকলৈ উপহাৰ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। PM কিষাণ সন্মান নিধিৰ 17 নং কিস্তিৰ টকা মুকলি কৰি দিলে। 9.3 কোটি কৃষকৰ একাউণ্টত জমা হ'ল ধনৰাশি। দায়িত্ব গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফাইলত প্ৰথমটো স্বাক্ষৰ। কৃষকৰ বাবে মুকলি কৰিলে 20,000 টকা। পোনপটীয়াকৈ কৃষকৰ একাউণ্টত জমা হৈছে এই ধনৰাশি। প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি কোটি কোটি কৃষকলৈ সুখবৰ দিলে মোদীয়ে। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হৈ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, APTCLত ওলাইছে চাকৰি, ক'ত কিদৰে কৰিব আবেদন, সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। অসমৰ শক্তি বিতৰণ নিগম লিমিটেড APTCLত ওলাইছে চাকৰি। সহকাৰী হিচাপে বিষয়াই 69টা পদ খালী হৈ পৰিছে। 14 জুলাইৰ ভিতৰতে কৰিব লাগিব আপোনাৰ আবেদন। কলা, বিজ্ঞান অথবা বাণিজ্য ন্যূনতম 55% স্নাতক ডিগ্ৰী থাকিলে কৰিব পাৰিব আবেদন। প্ৰাৰ্থীৰ বয়স 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। অধিক জানিবলৈ লগ ইন কৰক www.apsc.nic.in ত। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুছলমান সৈন্য মোদীৰ সভাত। হয়, আপুনি ঠিকেই শুনিছে, মোদীৰ সভাত নাইক এজনো মুছলমান প্ৰতিনিধি। 72 জনীয়া মোদীৰ মন্ত্ৰীসভাত সংখ্যালঘু মুছলমান শূন্য। মোদীৰ প্ৰথমটো কাৰ্যালয়ত মন্ত্ৰীসভাত আছে 3 গৰাকী মুছলমান মন্ত্ৰী। দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰলৈ কেবিনেট মন্ত্ৰীত নাই এজনো মুছলমান। মন্ত্ৰীসভাত আছে 27 গৰাকী অন্যান্য পিছপৰা জাতিৰ মন্ত্ৰী। অনুসূচিত জাতিৰ 5 গৰাকী মন্ত্ৰী আছে মোদীৰ মন্ত্ৰীসভাত। মন্ত্ৰীসভাত আছে 7 গৰাকী মহিলা। মোদীৰ মন্ত্ৰীসভাত নাই এজনো মুছলমান প্ৰতিনিধি। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত পুনৰ ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে। 23খন জিলালৈ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 12 জুন পৰ্যন্ত ৰাজ্যত বতৰে ল'ব কাল ৰূপ। কেইবাখনো জিলাত শিল আৰু বৰষুণৰ সম্ভাৱনা। ধুমুহা বৰষুণৰ পিছতে কেইবাদিনলৈ বিচ্ছিন্ন হ'ব পাৰে বিদ্যুৎ সেৱা। উজনিৰ পৰা নামনিলৈ বতাহ বৰষুণক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে। ৰাজ্যৰ ক'ত ক'ত ধুমুহাৰ লগতে নেৰানেপেৰা বৰষুণৰ আশংকা কৰা হৈছে। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। বৰপেটা, বজালী, নলবাৰী, শোণিতপুৰ, বিশ্বনাথৰ লগতে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰত বৰষুণ হোৱাৰ সম্ভাৱনা। হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, যোৰহাট, মাজুলীতো বৰষুণ হোৱাৰ সম্ভাৱনা। লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াতো বৰষুণ হোৱাৰ সম্ভাৱনা। ৰাজ্যত পুনৰ ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, এতিয়াও কিন্তু গোৱালপাৰা জিলাত বৰষুণ হৈ আছে। আপোনাৰ ৰাজ্য বা আপোনাৰ জিলাত এতিয়ালৈকে বৰষুণ হৈ আছে নেকি? যদি হৈ আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।